আজিৰ এই ভিডিঅ'টি বহুত বেছি ইম্পৰ্টেণ্ট যদি আপুনি সঁচাকৈ APSC UPSC পাছ কৰিব বিচাৰে যদি চৰকাৰী চাকৰিৰ কাৰণে আপুনি প্ৰিপাৰেচন কৰি আছে যদি আপুনি APSC বা UPSC এক্সাম বহুত টান বুলি ভাবে তেতিয়া হলে যদি পঢ়াত আপোনাৰ মন নবহে নিশ্চয় এই ভিডিঅ'টি আপোনাৰ বহুত কামত আহিব ভিডিঅ'টো চাই আপোনাৰ টাইম বৰবাদ নহয় কিবা আপোনাৰ কামত আহিব ঠিক আছে এতিয়া আমি স্টাৰ্ট কৰো আমি এই ভিডিঅ'টোত মেইনলি কি বস্তু আমি চাম APSC এক্সাম আপুনি যদি বহুত টান বুলি ভাবে কিয় টান APSC এক্সাম কিমান টান বা APSC এক্সাম আমি সহজতে কেনেকৈ প্ৰিপাৰেচন কৰিব পাৰো কোচিং নকৰাকৈ ঠিক আছে আৰু APSC এক্সামটো আমি প্ৰিপাৰেচনটো আমি সহজ কেনেকৈ বনাই লওঁ APSC এক্সামটো ঠিক আছে ট্ৰিক্স বিলাক কম ষ্ট্ৰেটেজি বিলাক কম স্টাডি প্ল্যান বিলাক কম ঠিক আছে সকলোবিলাক আলোচনা কৰিম আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ APSC বা UPSC এক্সাম বহুত টান যেন নালাগে ঠিক আছে মই একদম সহজকৈ কথাবিলাক কেনেকৈ সহজ কৰিব পাৰি সেই সববিলাক আমি আলোচনা কৰিম ভিডিঅ'টো ঠিক আছে ভিডিঅ'টো সকলোকে চাই থাকক প্ৰথম মেইন আমি প্ৰথমতে চাম APSC এক্সামটো কেনেকৈ আমি সহজ কৰিব পাৰো ঠিক আছে আপোনাৰ কেৱল যদি গ্ৰেজুৱেচন হৈছে গ্ৰেজুৱেচনত অনলি আপুনি যদি পাস কৰিছে ইয়াতে একো পাৰ্সেন্টেজ নালাগে ঠিক আছে গ্ৰেজুৱেচন পাস কৰিছে আৰু আপোনাৰ যদি বয়স 38 বছৰ হোৱা নাই যদি জেনাৰেল ক্যাটেগৰীৰ হয় বেলেগ ক্যাটেগৰীৰ হয় আপোনাৰ OBC হলে 3 বছৰ আৰু বেছি জোৰ দিয়ক ইয়াৰ লগত বা SC ST হলে 5 বছৰ লক কৰি দিয়ক যদি আপোনাৰ 38 বছৰ বয়স হোৱা নাই আৰু আপোনাৰ গ্ৰেজুৱেচন যদি কমপ্লিট হৈছে জোৰ পৰাই নহক আপোনাৰ ইগনো আইডল এইবিলাকৰ পৰা হলেও হৈ যাব ঠিক আছে তেতিয়া হলে আপুনি ভিডিঅ'টো আগবাঢ়ক ঠিক আছে ভিডিঅ'টো চাওক আগলৈকে এই দুটা আপোনাৰ যদি কোৱালিটি আছে গ্ৰেজুৱেচন আছে আৰু এজ যদি 38 বছৰ হোৱা নাই তেতিয়া হলে আপুনি APSC এক্সাম দিব পাৰিব ঠিক আছে আৰু আপোনাৰ অলপ কনফিডেন্স লাগিব আপোনাৰ ইচ্ছাটো লাগিব ঠিক আছে আৰু আপোনাৰ ইচ্ছা আছে সেই কাৰণেতো ভিডিঅ'টো চাই আছে ঠিক আছে আপোনাৰ গ্ৰেজুৱেচন আছে তাৰ পিছত এজ 38 বছৰ হোৱা নাই এতিয়া আমি আগবাঢ়ো বস এতিয়া মেইন আৰু কি আমি সহজ ভাৱে লম APSC এক্সামটো ইয়াতে এটা সিলেবাস আছে যেনেকৈ বেলেগ এক্সামৰ সিলেবাস আছে APSC তো এটা সিলেবাস আছে ঠিক আছে সিলেবাসৰ ভিডিও বনাইছো আপুনি চাই লব তাৰ পিছত APSC এক্সামত এনেকুৱা আপুনি সায়েন্সৰ কেমিষ্ট্ৰি ফিজিক্স এইবিলাকৰ দৰকাৰ নাই এইবিলাক জানাৰ দৰকাৰ নাই একো সায়েন্সৰ বস্তু নাই আপুনি একো আৱিষ্কাৰ কৰিব নালাগে আপুনি একো ৰকেট লঞ্চ কৰিব নালাগে বহুত বেছি এইবিলাকত মাথা লগাব নালাগে এনেকুৱা একো সাবজেক্ট নাই ঠিক আছে কেৱল আপুনি যিমান হাৰ্ড ওয়াৰ্ক কৰিব পঢ়াত যিমান বেছি পঢ়িব সিমান বেছি আপুনি নম্বৰ পাব ঠিক আছে আৰু দ্বিতীয় কথাটো হল যিমান বিলাক কিতাপ লাগে বা যিমান বিলাক স্টাডি মেটেৰিয়েল লাগে এক্সামটোৰ কাৰণে সেই সকলোবিলাক এভেইলেবল আছে সেইবিলাকৰ কাৰণে আপুনি টেনচন ল'ব নালাগে ঠিক আছে আৰু যিমান বিলাক ইয়াতে টপিক আছে APSC এৰ সিলেবাসত যিমান বিলাক আমাক টপিক লাগে সেই সকলোবিলাক হল আৰ্টছৰে টপিক ঠিক আছে একো ইয়াতে সায়েন্সৰ টপিক নাই আপুনি টেনচন ল'ব নালাগে আৰু এটা কথা আমি APSC টোটাল নম্বৰ কিমান থাকে মেইন এক্সাম আৰু ইন্টাৰভিউ মিলি 2275 নম্বৰ থাকে ঠিক আছে তাৰে ভিতৰত 950 যদি আপুনি পায় তেতিয়া হলে আপুনি সিলেকশন হৈ যাব আপোনাৰ মেৰিট লিষ্টত নাম আহি যাব আপুনি কিবা নহয় কিবা এটা চাকৰি পাই যাব ঠিক আছে মাত্ৰ মানে 950 যদি কম আমি 2275 ৰ ভিতৰত মানে 50%ৰো কম নম্বৰ ঠিক আছে 2275 950 যদি আপুনি পায় তেতিয়া হলে আপুনি এক্সামত ভাল ৰিজাল্ট কৰিব আপুনি কিবা নহয় কিবা পোষ্টত চাকৰি এটা পাব ঠিক আছে আৰু আপোনাৰ এই যে প্ৰসেসটো আমাৰ পঢ়া প্ৰসেসটো আপুনি কেৱল 1 বছৰ পঢ়িলে আপোনাৰ এই সিলেবাসটো গোটেই কভাৰ হৈ যাব আপুনি এক্সাম দিব পাৰিব ঠিক আছে ভাল ৰিজাল্ট কৰিব পাৰিব কেৱল আপোনাৰ পৰা 1 বছৰ বিচাৰিছো ঠিক আছে এতিয়া আৰু নেক্সট কথাটো ইয়াতে একো ল্যাঙ্গুৱেজৰ প্ৰবলেম নাই আপুনি অসমীয়াটো লিখিব পাৰিব ইংলিছতো লিখিব পাৰিব ঠিক আছে আৰু কোৱেশ্চন বিলাকো অসমীয়াটো আহিব ইংলিছতো আহিব বহুতৰ এটো ভয় হৈ থাকে মই অসমীয়াত লিখিব পাৰিম নে নোৱাৰো আপুনি অসমীয়াটো পাৰিব ইংৰাজীতো পাৰিব ঠিক আছে আৰু এটা কথা ইয়াতে কোচিংৰ প্ৰয়োজন নাই ঠিক আছে APSC পাস কৰাৰ কাৰণে আপুনি বিশেষ একো কোচিং ল'ব নালাগে ইয়াতে মই ট্ৰিক্স বিলাক কৈ দিম কোচিংত কেৱল কিছুমান আপোনাক ট্ৰিক্স বিলাক ক'ব আপোনাক তাতে কেনেকৈ আপুনি আগবাঢ়িব এক্সামৰ কাৰণে সেইবিলাক কথা ক'ব সেইবিলাক আপুনি মোৰ ভিডিঅ'ত পাইয়ে যাব ঠিক আছে আৰু APSC এক্সামত যিবিলাক কোৱেশ্চন আহিব সেইবিলাক আপোনাৰ বহুত বেছি ওপৰৰ লেভেলৰ নহয় আপোনাৰ গ্ৰেজুৱেট লেভেলৰ কোৱেশ্চন বিলাক আহিব গ্ৰেজুৱেট লেভেলৰ যিবিলাক কিতাপ আছে সেইবিলাকৰ যিবিলাক টপিক আছে সেইবিলাক লেভেলৰে কোৱেশ্চন আহিব বহুত PhD লেভেলৰ বা MA ৰ বহুত ওপৰৰ লেভেলৰ সেইবিলাক কোৱেশ্চন নাহে ঠিক আছে
এইটো এটা আপোনাৰ কাৰণে ভাল কথা। তাৰপিছত প্ৰিলিমছত দুখন পেপাৰ থাকে, GS1 GS2। GS1ত 33% নম্বৰ আমাৰ অসমৰ পৰা আহিব, অসমৰ কলা সংস্কৃতি, হিষ্ট্ৰী এইবিলাকৰ পৰা আহে, ঠিক আছে। সেইটো এটা সহজ আমাৰ কাৰণে ভাল কথা হয়। তাৰপিছত মেইনছতো যেইকেইখন পেপাৰ থাকে তাৰে 6 নম্বৰ পেপাৰখন আমাৰ সম্পূৰ্ণ অসমৰ ওপৰতে, ঠিক আছে। অসমৰ হিষ্ট্ৰী, অসমৰ জিঅ'গ্ৰাফী, অসমৰ কলা সংস্কৃতি এইবিলাকৰ ওপৰতে আমাৰ GSৰ পেপাৰ 6 মানে মেইনছৰ GS পেপাৰ 6খন সম্পূৰ্ণ অসমৰ পৰা আহে, ঠিক আছে। এনেকৈ আমি এক্সামটো সহজকৈ ল'ব লাগিব। তাৰপিছত আৰু এটা কথা, আৰু অপশ্যনেল ছাবজেক্ট আপোনাক এটা ল'ব দিয়ে, যিটো ছাবজেক্টৰ পৰা দুখন পেপাৰ আহে মেইনছত 250কৈ 500 নম্বৰ থাকিব আপোনাৰ অপশ্যনেল ছাবজেক্টৰ পৰা। এইটো এটা আমাৰ কাৰণে ভাল কথা, কাৰণ অপশ্যনেল ছাবজেক্টটো আমি নিজৰ ইচ্ছামতে আমাক বাচিব দিয়া হয়। আমি এনেকুৱা এটা ছাবজেক্ট ল'ম যিটো আমাৰ ইণ্টাৰেষ্ট আছে, যিটো আমি পঢ়ি ভাল পাওঁ, যিটোত আমাৰ অলপ নলেজ আছে, বেকগ্ৰাউণ্ড আছে, ঠিক আছে। সেইটো এটা পজিটিভ কথা হয়। তাৰপিছত এইকেইটা পইণ্ট ভালকৈ পিছত আলোচনা কৰিম, এতিয়া কৈ দিওঁ। আপুনি অলপ হাৰ্ড ৱৰ্ক কৰিব লাগিব, অনলি 1 বছৰ, ঠিক আছে। কনচিষ্টেঞ্চি মানে আপুনি কণ্টিনিউ ৰাখিব লাগিব। এবাৰ আপুনি প্ৰিপাৰেশ্যন আৰম্ভ কৰিলে আপুনি আৰু পিছলৈ ঘূৰি চাই লাভ নাই, ঠিক আছে। কৰিম নহয় মৰিম এনেকুৱা আপোনাৰ চিন্তাধাৰা বনাব লাগিব, মই কমপ্লিট কৰিম, ঠিক আছে। অনলি 1 বছৰ 1.5 বছৰ। তাৰপিছত ডিচিপ্লিন লাগিব, ডিচিপ্লিন থাকিলেহে আপুনি সদায় কিমান টাৰ্গেট আছে, সদায় প্লেন হিচাপত আপোনাৰ টাৰ্গেট হিচাপত, তেতিয়াহে আপোনাৰ বস্তুবিলাক কমপ্লিট হ'ব সময়ত, ঠিক আছে। আৰু মটিভেশ্যনৰ কাৰণে আপুনি এইবিলাক ভাবিব লাগিব যে আমি কিহৰ কাৰণে এইবিলাক কৰি আছোঁ, আমি ভৱিষ্যতে কিমান আমাৰ লাইফটো ধুনীয়া হৈ যাব, আমাৰ মা দেউতাই ঘৰৰ মানুহে প্ৰাউড কৰিব পাৰিব, বেলেগৰ ইনস্পাইৰেশ্যন হ'ব, ঠিক আছে। এইবিলাক কথা আপুনি ভাবিব লাগিব, তেতিয়াহ'লে মটিভেশ্যন নিজে আহি যাব, ঠিক আছে। এতিয়া আমি ট্ৰিক্স আৰু ষ্ট্ৰেটেজি বা ষ্টাডি প্লেনবিলাক অলপ চাম, আপোনাক কেনেকৈ এক্সামটো সহজ কৰি দিব পাৰে, ঠিক আছে। প্ৰিলিমছত প্ৰিলিমছ হওক বা মেইনছ হওক, যিমানবিলাক কুৱেশ্যন আহিব তাৰে 40% কুৱেশ্যন আহিব বহুত ইজি মানে ইজি আহিব, ঠিক আছে। আৰু 20% এনেকুৱা কুৱেশ্যন আহিব যিবিলাক মিডিয়াম লেভেলৰ, বহুত ইজিও নহয়, বহুত টানো নহয়, ঠিক আছে। তাৰপিছত 20% এনেকুৱা আহিব অলপ হাৰ্ড লেভেলৰ, অলপ টান লেভেলৰ আহিব। তাৰপিছত আৰু 20% কিমান আহিব, কেনেকুৱা আহিব, ভেৰি হাৰ্ড মানে বহুত টান, ঠিক আছে। আপোনাৰ মেইন টাৰ্গেট হ'ব লাগিব এই 40% যিবিলাক ইজি কুৱেশ্যন আহে 40%, সেইবিলাক আপোনাৰ যাতে এৰি আহিব লগা নহয় এক্সামত, ঠিক আছে। এইটো আপোনাৰ কমপ্লিট কৰিবই লাগিব এক্সাম পেপাৰত। তাৰপিছত 20% মিডিয়াম আহে, মিডিয়ামটো আমি যাতে এৰি আহিব লগা নহয় সেই হিচাপে আমি পঢ়িব লাগিব। তাৰপিছত হাৰ্ডৰ আপুনি কমচে কম 10টা আপুনি এটেম্প কৰিব পাৰিব লাগিব, ঠিক আছে। আৰু ভেৰি হাৰ্ড যিবিলাক আহে সেইবিলাক আচলতে 90% এস্পিৰেণ্টে যিবিলাকে এক্সাম লিখিব 90%ই এই ভেৰি হাৰ্ডবিলাক কুৱেশ্যন এনচাৰ কৰিব নোৱাৰে, ঠিক আছে। সেইকাৰণে এইটোত বেছি মনোযোগ দি লাভ নাই, আমি কেৱল এই 3টাত ভালকৈ মনোযোগ দিব লাগিব যে যিবিলাক ইজি আহে সেইবিলাক যাতে আমি এৰি আহিব লগা নহয়, বা মিডিয়াম আৰু হাৰ্ড মেইনলি আমি ক'ত ধ্যান দিব লাগিব, এই হাৰ্ড আৰু মিডিয়ামবিলাক, ঠিক আছে। ইজিবিলাকতো আমি এৰি নাহোৱে, কাৰণ আমি প্ৰিপাৰেশ্যন ভালকৈ কৰিম, ঠিক আছে। এইখিনি আপুনি যদি ভালকৈ কৰে, এইখিনি যদি আপুনি ভালকৈ লিখি আহিব পাৰে, তেতিয়াহ'লে আপুনি নিশ্চয় পাছ হৈ যাব। কাৰণ 2275 নম্বৰ টোটেল, তাৰে 950 আপুনি পালে পাছ কৰি যাব, ঠিক আছে এক্সামত। আমি যদি 2275 950 যদি পাৰ্চেণ্টেজ উলিয়াওঁ, তেতিয়াহ'লে 42% আপুনি যদি নম্বৰ পায় মুঠ, তেতিয়াহ'লে আপুনি চিলেকশ্যন আপোনাৰ হৈ যাব, ঠিক আছে। এতিয়া যদি আমি চাওঁ, ইজিয়ে আছে আমাৰ 40%, মিডিয়ামৰ যদি আমি 20% কৰি দিওঁ, তেতিয়াহ'লে 60% হৈয়ে গ'ল। 60% হ'লে আমি নিশ্চয় পাছ, মানে আমি টপত আহি যাম, ঠিক আছে। আমাৰ যোনটো মেৰিট লিষ্ট হ'ব তাতে আমি টপত আহি যাম, ঠিক আছে। সেইকাৰণে ইজি আৰু মিডিয়াম হ'লে আপুনি পাছ কৰি যাব, কিন্তু আপুনি হাৰ্ডখিনি পাৰাৰ কাৰণে আপুনি প্ৰিপাৰেশ্যন কৰিব লাগিব, ঠিক আছে। এতিয়া গম পালে অনলি আমাক 42% মাৰ্ক লাগে পাছ কৰাৰ কাৰণে, ঠিক আছে। বহুত বেছি টান নহয়, আপুনি কেৱল যিবিলাক ছাবজেক্ট আছে, চিলেবাছ আছে, যিবিলাক টপিক আছে, সেইবিলাক কেৱল ভালকৈ মনোযোগেৰে এৰি নোযোৱাকৈ ভালকৈ পঢ়িলে হ'ল, ঠিক আছে। কিবিলাক ছাবজেক্ট আছে সেইবিলাক আমি কৈ দিম, আপুনি টেনশ্যন ল'ব, ভিডিঅ'টো ভালকৈ চাই থাকক। কেৱল কিছুমান কথা মনত ৰাখিব, আপুনি যেতিয়া প্ৰিপাৰেশ্যন কৰি আছে এক্সামৰ কাৰণে, সেই একে সময়তে আপোনাৰ গাঁৱৰে বা আপোনাৰ চহৰৰ বেলেগ কোনোবাই ল'ৰা ছোৱালী এই এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে। মনত ৰাখিব, আপুনি যি সময়ত আপুনি ফ্ৰী টাইম পাছ কৰি আছে, ফেচবুক কৰি আছে, হোৱাটছআপ কৰি আছে, কিবা কিবি কৰি আছে, টাইম লছ কৰি আছে, সেই সময়ত
আপোনাৰ লগত যোনে কম্পিটিশ্যন কৰি আছে মানে আপোনাৰ গাঁৱৰ বা আপোনাৰ চহৰৰ যোনে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে সেই সময়ত পঢ়ি আছে মনত ৰাখিব আপুনি যি সময়ত টাইম পাছ কৰি আছে আৰু যিসকলে পঢ়ি আছে আপুনি টাইম পাছ কৰাৰ সময়ত তেওঁলোকে ৰিজাল্টত দেখা হ'ব তেওঁলোকৰ নাম আহিব আপোনাৰ নাহিব ঠিক আছে সেইকাৰণে আপুনি মনতে ভাবি লওক যে আপোনাৰ লগত বহুতে কম্পিটিশ্যন কৰি আছে আপোনাৰ গাঁৱত আপোনাৰ চহৰত সেইকাৰণে আপুনি অলপো টাইম লছ নকৰিব যাতে তেওঁলোকে আপোনাক ক্ৰছ কৰি কিনে আগুৱাই যাব নোৱাৰে আপুনি সদায় টাইমবিলাক কেতিয়াও ৱেষ্ট নকৰিব যাতে আপুনি এনেকৈ পঢ়ক টাইমবিলাক এনেকৈ আপুনি ইউটিলাইজ কৰক পঢ়াৰ কাৰণে ঠিক আছে যাৰ সহায়ত আপোনাক যাতে কোনোৱে ক্ৰছ কৰিব নোৱাৰে আপোনাৰ অঞ্চলত যিবিলাকে প্ৰিপাৰেশ্যন কৰি আছে আপুনি নিজৰ মনতে কোনোবা নহয় কোনোবাক আপোনাৰ কম্পিটিটৰ কৰি ভাবি লওক মনতে ঠিক আছে আৰু তেওঁলোকক এনেকৈ পঢ়ক যাতে তেওঁলোকে আপোনাক ক্ৰছ কৰি আগুৱাই যাব নোৱাৰে সদায় আপুনি যাতে প্ৰিপাৰেশ্যনত সদায় যাতে ওপৰত থাকিব পাৰে ঠিক আছে এইটো কেতিয়া সম্ভৱ হ'ব আপুনি কেতিয়াও টাইম ৱেষ্ট নকৰিব অনলি পঢ়া আৰু পঢ়া ঠিক আছে এতিয়া আমি এক্সামৰ প্ৰিপাৰেশ্যন সময়ত কি মনত ৰাখিব লাগিব আমি মেইন কথাটো হ'ল চিলেবাছখন ভালকৈ পঢ়িব লাগিব মই অলৰেডি ভিডিঅ' বনাইছোঁ চাই ল'ব আপুনি চিলেবাছখন ভালকৈ পঢ়ি ল'ব কিয় পঢ়ি ল'ব লাগে যাতে আপুনি চিলেবাছখনৰ বাহিৰত থকা বস্তু যাতে আপুনি পঢ়ি টাইম নষ্ট নকৰে আৰু যাতে চিলেবাছত থকা বস্তু আপুনি এৰি নাযায় পঢ়াৰ সময়ত ঠিক আছে আৰু ৰিচোৰ্চ মানে বুক লিষ্ট বা মেটেৰিয়েল যিমানবিলাক আছে সেইবিলাক আপুনি যাতে কম কৰে যিখিনি লাগে অনলি সেইখিনি এটা ছাবজেক্টৰ কাৰণে 2-3খন কিতাপ পঢ়িব দৰকাৰ নাই বেলেগ ৰাইটাৰৰ এখনেই পঢ়ক অলৰেডি মই বুক লিষ্টৰ কাৰণে ভিডিঅ' বনাইছোঁ তাতে চাই ল'ব কি বুক আছে সেইকেইখন বুক পঢ়িলে আপোনাৰ কাৰণে যথেষ্ট হ'ব বুক বেছি নপঢ়িব এটা ছাবজেক্টৰ কাৰণে এখন কিতাপ পঢ়িলে হৈ যাব এজন ৰাইটাৰৰ মনত ৰাখিব ৰিচোৰ্চ যিমানে বেছি হ'ব আপোনাৰ টাইম লছ হ'ব ঠিক আছে প্লেনিং বা টাৰ্গেট থাকিলেহে আপুনি তাৰমানে আপোনাৰ পঢ়াত মনোযোগ লাগিব যদি আপুনি দুদিনৰ কাৰণে এইখিনি টাৰ্গেট কৰিছে এইটো আমি টপিক কমপ্লিট কৰিমেই তেতিয়া আপোনাৰ টাৰ্গেট আৰু প্লেনিং থাকিলে আপোনাৰ কমপ্লিট হ'ব আৰু লগতে টাইম ৱেষ্টবিলাক নহ'ব আপুনি সদায় পঢ়ি থাকিব মন যোৱা হ'ব ঠিক আছে যেতিয়ালৈকে টাৰ্গেট কমপ্লিট নহয় তেতিয়ালৈকে আপুনি পঢ়ি থাকিব পাৰিব তাৰপিছত কনচিষ্টেঞ্চি আৰু হাৰ্ড ৱৰ্ক কনচিষ্টেঞ্চি মানে কণ্টিনিউ আপুনি পঢ়াটো কণ্টিনিউ ৰাখিব লাগিব আজি ফাংচন আছে কালি বিয়া আছে কালি কিবা আছে এইবিলাকত গ'লে নহ'ব এক বছৰৰ কাৰণে আপুনি পঢ়াৰ কাৰণে এৰি দিব লাগিব মনত ৰাখিব আৰু হাৰ্ড ৱৰ্ক কৰিব লাগিব পঢ়াৰ কাৰণে আপুনি কষ্ট কৰিব লাগিব পঢ়াৰ ক্ষেত্ৰত যদি আপুনি কষ্ট নকৰে তেতিয়া লাইফত ছাকচেছ হ'ব নোৱাৰে কাৰণ আৰামত থাকি শুই কিনে বা ছ'চিয়েল মিডিয়া কৰি বা আৰামত থাকি কিনে কোনেও ছাকচেছ হ'ব পৰা নাই লাইফত ঠিক আছে তাৰপিছত যেতিয়া আপুনি প্ৰিপাৰেশ্যন কৰিব তেতিয়াহ'লে প্ৰত্যেকটা টপিক বা প্ৰত্যেকটা ছাবজেক্টৰ আপুনি নিজে নোট বনাই ল'ব শ্বৰ্টত যাতে আপুনি পিছত ৰিভাইজ কৰিব পাৰে আৰু ৰিভাইজটো বহুত কম্পালচৰি হয় প্ৰত্যেক সপ্তাহত আপুনি যিমানবিলাক পঢ়ে সপ্তাহিক হিচাপে আপুনি বস্তুবিলাক ৰিভাইজ কৰিব ৰিভাইজ নকৰিলে আপুনি পঢ়ি একো লাভ নাই এইটো কথা আপোনাৰ পিছত ৰিগ্ৰেট হ'ব যদি আপুনি ৰিভাইজ নকৰে ঠিক আছে আপুনি নিউজ পেপাৰ আৰু মেগাজিন এক্সামৰ 8 মাহমান আগৰ পৰা আপুনি নিউজ পেপাৰ আৰু মেগাজিন ষ্টাৰ্ট কৰি দিব ঠিক আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক বা টেষ্ট চিৰিজবিলাক ছল্ভ কৰিব লাগিব টেষ্ট চিৰিজ আপুনি অনলাইনত পাই যাব বা কোচিং চেণ্টাৰবিলাকত পাই যাব তাৰে পৰা ল'ব আৰু টেষ্ট চিৰিজবিলাক আপুনি কৰিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক আপুনি ছল্ভ কৰিব লাগিব তাৰপিছত অপশ্যনেল ছাবজেক্ট যি থাকে অপশ্যনেল ছাবজেক্টৰ পৰা 500 নম্বৰ থাকে অপশ্যনেল ছাবজেক্টত যোনে ভাল মাৰ্ক পায় সিয়ে চিলেকশ্যন হৈ যায় এইটো কথা মনত ৰাখিব কাৰণ 500 নম্বৰত যদি আপুনি 300 মান পাই যায় তেতিয়া আপোনাৰ ৰিজাল্ট নিশ্চিত সেইকাৰণে অপশ্যনেল ছাবজেক্ট যোনটো ল'ব সেইটো বহুত বেছি ভালকৈ পঢ়িব আৰু এছএৰ কাৰণে প্ৰিপাৰেশ্যন আপুনি যেতিয়া মেইনছৰ প্ৰিপাৰেশ্যন কৰিব তেতিয়া ভালকৈ কৰিব ঠিক আছে আৰু মটিভেশ্যন আপুনি ডেইলি হ'ব লাগিব মটিভেশ্যন আপোনাৰ থাকিব লাগিব মটিভেশ্যন কেনেকৈ হ'ব আপুনি এইবিলাক কথা ভাবিব লাগিব আপুনি যদি এইবিলাকত চিলেকশ্যন হৈ যায় ইমান ডাঙৰ এক্সাম এটাত তেতিয়া আপোনাৰ নিজৰ লক্ষ্য আপোনাৰ যিবিলাক জীৱনৰ ইচ্ছা আছিল চব পূৰণ হৈ যাব ঠিক আছে আপোনাৰ মা দেউতাই গৌৰৱ কৰিব আপুনি সমাজত সন্মান পাব আপোনাৰ কি ঘৰৰ অৱস্থা বহুত আগতকৈ ভাল হৈ যাব ঠিক আছে আপুনি সকলো সুবিধা পাব চৰকাৰী যেনেকৈ গাড়ী পাব কোৱাৰ্টাৰ পাব এইবিলাক কথা আপুনি মনত ৰাখিব ঠিক আছে এইবিলাক কথা মনত ৰাখিলে আপোনাৰ মটিভেশ্যনটো হৈ থাকিব আপুনি এটা কথা সদায় মনত ৰাখিব যে আপুনি গান গোৱাতে পাৰফেক্ট নে খেলা ধূলাত পাৰফেক্ট নে বেলেগ কিবা আপোনাৰ টেলেণ্ট আছে যদি একো বেছি একদম বহুত বেছি টেলেণ্ট নাই একো ক্ষেত্ৰতে তেতিয়াহ'লে আপোনাৰ এটাই ৰাস্তা জীৱনত কিবা এটা কৰা ঠিক আছে সেইটো হ'ল পঢ়া যদি আপুনি 1-1.5 বছৰ যদি ভালকৈ পঢ়ে না গোটেই জীৱনটো আপোনাৰ বহুত আৰামত গুচি যাব আপোনাৰ জেনেৰেশ্যনটো বহুত আগুৱাই যাব আপোনাৰ মা দেউতাই বহুত প্ৰাউড কৰিব পাৰিব আপোনাৰ সমাজত সন্মান লাভ কৰিব ঠিক আছে এইবিলাক কথা সদায় মনত ৰাখিব আপুনি ঠিক আছে এটা ৰাস্তাই আপোনাৰ এতিয়া বৰ্তমান পঢ়াটো ঠিক আছে
আপুনি বহুত বেছিও এনেকৈ পঢ়ি দিব নালাগে যে আপুনি কিবা কিবি ৰকেট চায়েন্স কিবা কিবি এইবিলাক আপুনি কিবা আৱিষ্কাৰ কৰিবতো নালাগে। আপোনাক যিখিনি চিলেবাছ দিয়া আছে সেইখিনি আপুনি ভালকৈ কমপ্লিট কৰিলেই হ'ল এক্সাম পাছ কৰাৰ কাৰণে, ঠিক আছে। সেইকাৰণে আজি যদি নপঢ়ে আপুনি 10 বছৰ পিছত আপুনি ৰিগ্ৰেট কৰিব, কিয় পঢ়া নাছিলোঁ। তাতকৈ আজিয়ে আপুনি ষ্টাৰ্ট কৰি দিয়ক, আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়ক। আপুনি কেৱল 1-1.5 বছৰ এনেকৈ পঢ়ক, চববিলাক ছাবজেক্ট যিবিলাক চিলেবাছত আছে চব কমপ্লিট কৰি দিয়ক, আৰু এক্সাম ক্লিয়াৰ নহ'লে মোক ক'ব, ঠিক আছে। নহ'লে আপুনি গোটেই জীৱনটোতো বহুত সৰু সুৰা কাম কৰিব লগা হ'ব বা বহুত কষ্টৰ কাম কৰিব লগা হ'ব পইচাৰ কাৰণে। পইচা বহুত ইম্পৰ্টেণ্ট হয়, আৰু পইচাৰ কাৰণে আপুনি চাকৰি ল'লে বহুত ভাল হ'ব, ঠিক আছে। গোটেই জীৱনটো আপোনাৰ ছিকিউৰিটি হৈ যাব যদি এক্সামত যদি পাছ কৰি যায়। আৰু মই যিবিলাক কথা ক'ম এইবিলাক ফ'ল' কৰিলে আপোনাৰ পাছ কৰাটো নিশ্চিত বুলিয়ে ক'ব পাৰি, ঠিক আছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আমি প্ৰিপাৰেশ্যনৰ সময়ত কি কি কৰিব লাগে সেইবিলাক চাই ল'লোঁ। কি কৰিব নালাগে, কি ভুল আপুনি নকৰিব এইবিলাক কাম। আপুনি বহুত বেছি কিতাপ নপঢ়িব, যিখিনি আপোনাৰ চিলেবাছত মই যিবিলাক বুক লিষ্ট বনাই দিছোঁ সেই বুক লিষ্টখিনিয়ে পঢ়িব, তাতকৈ বেলেগ কিতাপ আপুনি নপঢ়িব, ঠিক আছে। আৰু চিলেবাছৰ বাহিৰত থকা একো টপিক আপুনি পঢ়িব গৈ লাভ নাই, ৰিচাৰ্চ কৰি একো লাভ নাই। আপোনাৰ টাৰ্গেট হ'ব লাগিব আপোনাৰ এক্সামটো পাছ কৰা, আপুনি একো চাইণ্টিষ্ট হ'ব লগা নাই, ঠিক আছে। যিবিলাক চিলেবাছত আছে সেইবিলাকেই পঢ়ক। তাৰপিছত ছ'চিয়েল মিডিয়াত বা কিবা বেলেগ বাহিৰা কামত আপুনি এডিক্ট যাতে নহয়, ঠিক আছে। সেইবিলাকত আপোনাৰ বহুত টাইম লছ হৈ যায়, এইটো কথা মনত ৰাখিব। সেইবিলাকত কেতিয়াও নাযাব 1 বছৰ বা 1.5 বছৰৰ কাৰণে, যদি আপুনি জীৱনত কিবা এটা কৰিব বিচাৰে। ডিছকণ্টিনিউটি নকৰিব, মানে আপুনি সদায় পঢ়াটো কণ্টিনিউ ৰাখক, কেতিয়াও আপুনি গেপ নকৰিব। আজি আমাৰ কিবা আছে, ঘৰত কিবা আছে, আজি মেলা আছে ক'ৰবাত, আজি কাৰোবাৰ বিয়া আছে, সেইবিলাকত আপুনি টাইম লছ নকৰিব। যদি আপুনি তেনেকৈ টাইম লছ কৰেও সেই সময়খিনি আপুনি নেক্সট ডে আপুনি মেকআপ কৰিব লাগিব। যদি 3 ঘণ্টা আপোনাৰ লছ হ'ল পঢ়া হোৱা নাই, তেতিয়াহ'লে নেক্সট ডে আপুনি 3 ঘণ্টা বেছি পঢ়িব লাগিব, ঠিক আছে। এইটো আপোনাৰ ডিউটি হয়, এইটো মনত ৰাখিব। আৰু কমফৰ্ট, কেতিয়াও কমফৰ্ট জোনত থাকি কিনে লাইফত উন্নতি কৰিব নোৱাৰে। আপোনাৰ ৰাতি টোপনি লাগিবই, কিন্তু চকুত পানী মাৰি হ'লেও আপুনি পঢ়িব লাগিব, ঠিক আছে। নহ'লে আপোনাৰ গাঁৱত যিয়ে বেলেগ এজন মানুহে যিয়ে আপোনাৰ লগত প্ৰিপেৰেশ্যন কৰি আছে, তেওঁ নহ'লে আগুৱাই গুচি যাব, তেওঁৰ ছাবজেক্টবিলাক কমপ্লিট হৈ যাব, আপুনি ৰৈ থাকি যাব, ঠিক আছে। সেইকাৰণে আপুনি কমফৰ্ট জোনত থাকি কেতিয়াও উন্নতি কৰিব নোৱাৰে, মনত ৰাখিব। পঢ়াত অলপ কষ্ট কৰক, ৰাতিপুৱা উঠি হওক বা যেনেকৈ হওক, আপুনি মুঠতে টাৰ্গেটবিলাক আপোনাৰ কমপ্লিট কৰক। নহ'লে আপোনাৰ লগত যিয়ে কম্পিটিশ্যনত আছে তেওঁ বহুত বেছি আগুৱাই গুচি যাব, আপুনি পিছ পৰি ৰৈ যাব, ঠিক আছে। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক আপুনি এৰিব নোৱাৰে, সেইবিলাক আপুনি চাবই লাগিব। বা আপুনি টেষ্ট ছিৰিজবিলাক আপুনি পাব অনলাইন অফলাইনত, সেইবিলাক আপুনি কৰিবই লাগিব নিজৰ হাতেৰে। আৰু কেতিয়াও ডিম'টিভেট নহ'ব। ডিম'টিভেট হ'লে আপুনি যিবিলাক কথা ক'লোঁ সেইবিলাক মনত ৰাখিব, ঠিক আছে। আপুনি মনে মনে পঢ়ি থাকক, কাকো ক'ব লগা নাই। আপোনাৰতো বংশত বহুত বেছি মাটি বাৰী নাই, আপোনাৰ বহুত টকা পইচাটো এৰি যোৱা নাই কোনেও। আপুনি যে আৰামত জীৱনটো এনজয় কৰিব লাগিব, আপোনাৰ এটাই ৰাস্তা, পঢ়িব লাগিব, পঢ়ি কিবা এটা কৰিব লাগিব, ঠিক আছে। আপুনিতো আপোনাৰ ঘৰতো বহুত ডাঙৰ কোনোবা বিজনেছমেন নাই যে পাৰ্টনাৰশ্বিপ হৈ যাব, একো বেলেগ যদি ৰাস্তা নাই। সেইকাৰণেহে আপুনি ভিডিঅ'টো চাই আছে। আপুনি সেইকাৰণে বহুত বেছি পঢ়াত মনোযোগ দিব, 1 বছৰ বা 1.5 বছৰৰ কাৰণে। আপুনি অলপো টাইম ৱেষ্ট নকৰিব, অনলি 1 বা 2 বছৰৰ কাৰণে, ঠিক আছে। এতিয়া আমি এক্সাম পেটাৰ্ণটো অলপ চাই লওঁ আগতে, আৰু তাৰপিছত আমি চাম কেনেকৈ এই এক্সামবিলাক প্ৰিলিমছ হওক বা মেইনছ হওক কেনেকৈ আমি ক্লিয়াৰ কৰাত সহজ হ'ব। প্ৰথমতে প্ৰিলিমছত যদি আমি চাওঁ 200-200কৈ 2খন পেপাৰ থাকিব, 200 নম্বৰকৈ। তাৰপিছত মেইনছ এক্সাম হ'ব, ইয়াতে পাছ কৰাৰ পিছত মেইনছ এক্সামত GS পেপাৰ থাকিব 6খন, GS পেপাৰ থাকিব, নৰ্মেল GS পেপাৰ 250কৈ এখনত। তাৰপিছত অপশ্যনেল পেপাৰ থাকিব 2খন, পেপাৰ 7 আৰু পেপাৰ 8, তাতেও 250কৈ থাকিব। তাৰপিছত মেইনছ পাছ কৰাৰ পিছত ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউত থাকিব 275 নম্বৰ, ঠিক আছে। ইণ্টাৰভিউ আৰু মেইনছত যিমান নম্বৰ পাব সেই হিচাপে আপোনাৰ মেইন মেৰিট লিষ্টখন আহি যাব, ঠিক আছে, ফাইনেলখন। এতিয়া আমি কেনেকৈ ক্লিয়াৰ কৰিম, কিমান সহজ হয়, ঠিক আছে। এতিয়া আমি চাম প্ৰথমতে প্ৰিলিমছ এক্সামটো কেনেকৈ আমি সহজকৈ পাছ কৰিব পাৰোঁ, ঠিক আছে। প্ৰিলিমছত থাকে 200 নম্বৰ। ইয়াতে মই 4টা ছাবজেক্ট ক'ম, পলিটি, ইণ্ডিয়ান হিষ্ট্ৰী বা ৱৰ্ল্ড হিষ্ট্ৰী হওক, এনভাইৰনমেণ্ট, জিঅ'গ্ৰাফী। এই 4টা ছাবজেক্টৰ পৰাই আপোনাৰ কিমান নম্বৰ আহে, 50টা কুৱেশ্যন আহে, কমচে কম এই 200ৰ ভিতৰত 100 নম্বৰ এই 4টা ছাবজেক্টৰ পৰাই আহিব। এই 4টা ছাবজেক্ট যদি আপুনি কমপ্লিট কৰে ভালকৈ, তেতিয়াহ'লে আপোনাৰ প্ৰিলিমছৰ GS1 পাছ কৰাটো নিশ্চিত হৈ গ'ল, ঠিক আছে। আৰু এটা বহুত ইজি, অসমৰ পৰাই ইয়াৰ GS1 যে আছে প্ৰিলিমছৰ, তাতে 35% নম্বৰ অসমৰ পৰাই আহে, অসমৰ ৰিলেটেড, অসমৰ জিঅ'গ্ৰাফী, হিষ্ট্ৰী, এইবিলাক আৰ্ট এণ্ড কালচাৰ। এতিয়া অসমৰ পৰা 35% মানে 70 মাৰ্কছ আপোনাৰ অসমৰ পৰাই আহিব,
ঠিক আছে চাওক এতিয়া ইয়াতে 100 হৈ গ'ল ইয়াতে 70 হৈ গ'ল 170 আপোনাৰ যদি অলপ ভালকে পঢ়ে তেতিয়াহ'লে 170 ইমান ইজিকে আহি যাব আপোনাৰ 170 আপোনাক নালাগে ইয়াৰ দুখৰ ভিতৰত আপুনি 60-70 মান পাই গ'লে আপোনাৰ আপুনি প্ৰিলিমছ পেপাৰ 1ত পাছ হৈ যাব ঠিক আছে আৰু নেক্সট GS2 প্ৰিলিমছত GS2ত আপুনি কেনেকৈ পাছ কৰিব সহজতে GS2ৰ যিবিলাক কিতাপ পঢ়িব লাগে মই অলৰেডি ভিডিঅ' বনাইছোঁ তাতে কিতাপবিলাক চাই ল'ব তাতে অনলি ক্লাছ 10 লেভেলৰ কুৱেশ্যনবিলাক আহিব আৰু মোৰ বুক লিষ্টটো চাই ল'ব যিবিলাক মই ভিডিঅ'ত দিছোঁ আৰু GS2ত অনলি 33% নম্বৰ পালে আপুনি পাছ কৰি যাব প্ৰথমতে প্ৰিলিমছৰ GS1 আপুনি পাছ কৰি গ'ল এইখিনি যদি আপুনি ভালকৈ পঢ়ে এইখিনি তাৰপিছত GS2ৰ কাৰণেও আপুনি এইখিনি মানে ৰিজনিং কম্প্ৰিহেনশ্যন মেণ্টেল এবিলিটি নিউমাৰেচন এইবিলাক সৰু সৰু বস্তু থাকে ক্লাছ 10 লেভেলৰ আপুনি পাৰিবই অলপমান যদি আপুনি পঢ়ে মই কিতাপবিলাকৰ লিষ্ট বনাই দিওঁ চাব আপুনি এতিয়া 200ৰ ভিতৰত যদি ইয়াতে 33% মানে 60-70 নম্বৰ আপুনি পালে পাছ হৈ যাব ঠিক আছে আপুনি প্ৰিলিমছৰ GS1 GS2ত পাছ কৰি গ'ল এতিয়া আপুনি যাব মেইনছ এক্সাম দিব ঠিক আছে এটা কথা মনত ৰাখিব চাকৰি এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয় কাৰণ যেতিয়া আপোনাৰ বেমাৰ হ'ব বা আপোনাৰ আপোনজনৰ কোনোবাৰ বেমাৰ হ'ব তেতিয়া আপুনি গম পাব যে পইচাৰ মূল্য কিমান ঠিক আছে আৰু চৰকাৰী চাকৰি হ'লে আপোনাক সকলোবিলাক সুবিধা আপুনি পাই যাব এইবিলাক কথা মনত ৰাখিব যেতিয়া বিপদত পৰে তেতিয়া পইচাৰ মূল্য গম পায় ঠিক আছে যাতে এনেকুৱা আপুনি বিপদত পৰিব লগা নহয় ফিউচাৰত সেইকাৰণে অনলি 1 বছৰ 1.5 বছৰ আপুনি কষ্টেৰে পঢ়ক এইটো কথা বাৰ কৈ আছোঁ আপোনাক ঠিক আছে 2 ঘণ্টা আপুনি যদি পঢ়াত যদি 2 ঘণ্টা বৰবাদ কৰে আপুনি জানি লওক যে আপোনাৰ ৰেংক মেইন ৰিজাল্টত যে ৰেংক আহিব 2 ঘণ্টা বৰবাদ মানে আপোনাৰ ৰেংক 100 নম্বৰ তললৈকে গুচি গৈছে 100 ৰেংক তললৈকে গুচি গৈছে সেইকাৰণে 1.5 বছৰ আপুনি টাইম 1 ঘণ্টা 1 মিনিটো ৱেষ্ট নকৰিব অনলি পঢ়ক ঠিক আছে এইটো বাৰে কৈ আছোঁ আপোনাক কম্পিটিশ্যনত যেতিয়া আপুনি সোমালে যেতিয়া কৰিলে আপুনি প্ৰিপাৰেশ্যন তেতিয়া আৰু পিছলৈ ঘূৰি নাচাব ঠিক আছে এইটো সদায় মনত ৰাখিব কথাটো নহলে আপুনি কম্পিটিশন স্টাৰ্ট কৰিবই নালাগিছিল স্টাৰ্ট কৰিছে মানে আপুনি এতিয়া দুটাই অপচন আছে আপুনি হাৰ মানিব লাগিব নহলে আপোনাৰ এনেকুৱা এটা মেন্টালিটি হ'ব লাগিব যে কৰিম নহয় মৰিম ঠিক আছে আপুনি যোনটো বাছি লয় আপোনাৰ কথা এইটো এতিয়া মেইনছত আপুনি কেনেকৈ পাছ কৰিব সহজতে মোৰ ভিডিঅ'বিলাক চাব মেইনছত কি কিতাপ পঢ়িব লাগে তাতে গম পাব আপুনি কিতাপ লিষ্টবিলাক দিয়ে দিছোঁ আৰু আপুনি মেইনছৰ কাৰণে বিশেষকৈ ৰাইটিং প্ৰেক্টিছ কৰিব লাগিব ঠিকছে লিখিব লাগিব কুৱেশ্যনবিলাক যিবিলাক কুৱেশ্যন আপোনাৰ আগৰ কুৱেশ্যনবিলাক আছে বা টেষ্ট চিৰিজবিলাক আছে আপুনি প্ৰেক্টিছ কৰিব লাগে তেতিয়াহে আপুনি যিবিলাক সময় ধৰি দিয়া হয় এক্সামত 3 ঘণ্টাত সেই সময়ত আপুনি বস্তুবিলাক কমপ্লিট কৰিব পাৰিব লিখিব পাৰিব ঠিক আছে টাইম মেনেজমেণ্টটো আপোনাৰ লাগিবই টেষ্ট চিৰিজবিলাক আপুনি কৰিব লাগিব ঠিক আছে আগৰ যিবিলাক কুৱেশ্যন পেপাৰ আছে সেইবিলাক আপুনি প্ৰেক্টিছ কৰিব লাগিব নিজে লিখিব লাগিব আপোনাৰ কোৱালিটি কণ্টেণ্ট হ'ব লাগিব আপুনি টপাৰ্ছবিলাকৰ নোটছবিলাক চাব লাগিব তেওঁলোকে কেনেকৈ লিখিছিল ঠিক আছে আপোনাৰ কি কমি আছে এইবিলাক আপুনি উলিয়াই লৈ কিনে কমাব লাগিব এইবিলাক বস্তু ঠিক আছে আৰু যিবিলাক প্ৰিলিমছৰ ছাবজেক্ট আছিল ইণ্ডিয়ান পলিটি হিষ্ট্ৰী এনভাইৰনমেণ্ট এইবিলাক ছাবজেক্টে আপোনাৰ মেইনছত আছে ঠিক আছে মেইনছত এটা দুটা ছাবজেক্ট অলপ বেছি আছে সেইটো বেলেগ কথা আপুনি যদি প্ৰিলিমছত ভালকৈ পঢ়ে কনচেপ্টবিলাক ক্লিয়াৰ কৰি লয় তেতিয়াহ'লে মেইনছতো আপুনি বহুত ইজি হৈ যাব মেইনছটো ঠিক আছে তাৰপিছত অপশ্যনেল ছাবজেক্টটো আছে 500 নম্বৰৰ এইটো আপুনি বহুত মনোযোগ দি পঢ়িব লাগিব তাৰপিছত এছেৰ কাৰণে আপুনি প্ৰেক্টিছ কৰিব লাগিব এছে ৰাইটিং GS1 যোনখন পেপাৰ আছে মেইনছত সেইখন এছে হয় ঠিক আছে এইবিলাক যদি আপুনি ফ'ল' কৰে তেতিয়াহ'লে আপোনাৰ পাছ কৰাটো নিশ্চিত মেইনছত আপুনি পাছ কৰি গ'ল ইণ্টাৰভিউত থাকে 275 নম্বৰ ইয়াতে আপোনাৰ নলেজ চেক কৰা নহয় আপোনাৰ কিতাপৰ কিমান নলেজ আছে সেইটো চেক কৰা নহয় আপোনাৰ কি চেক কৰা হয় আপোনাৰ কনফিডেন্স কিমান আছে আপোনাৰ পাৰ্চনেলিটি কেনেকুৱা আপোনাৰ অফিচাৰ লাইক কোৱালিটি আছে নে নাই এইবিলাক আপোনাৰ চেক কৰা হয় ইণ্টাৰভিউত ঠিক আছে মনত ৰাখিব আপোনাৰ পঢ়া নলেজ যিমান আছিল আপোনাৰ লিখা এক্সামবিলাকত আপোনাৰ চেক কৰি লৈছে অলৰেডি আপোনাৰ কেৱল এটা কনফিডেন্স চাব আপোনাৰ পাৰ্চনেলিটি চাব আৰু অলপমান আপোনাৰ নলেজ চাব আপোনাৰ যিবিলাক আপোনাৰ বেকগ্ৰাউণ্ড আছে আপোনাৰ য'ত ঘৰ আপোনাৰ সেই ঠাইখিনিৰ কিছুমান বস্তু সুধিব পাৰে আপুনি আগতে কি পঢ়ি আহিছে কি ছাবজেক্ট পঢ়িছে সেইবিলাক অলপ সুধিব পাৰে আপোনাক আৰু আপোনাক এনেকুৱা কিছুমান পৰিস্থিতি দিব প্ৰব্লেম কিছুমান দেখাব আপুনি কেনেকৈ টেকেল কৰে কেনেকৈ আপুনি সমাধান কৰিব চেষ্টা কৰে প্ৰব্লেমবিলাক সেইবিলাক আপোনাৰ চোৱা হ'ব ঠিক আছে আপোনাৰ তাৰে কাৰণে কনফিডেন্স আনাৰ কাৰণে আপুনি মক টেষ্ট দিব লাগিব মক টেষ্ট আপুনি কোচিং চেণ্টাৰবিলাকত দিব পাৰিব পইচা দি কিনে অলপমান এইবিলাক আপুনি কৰিবই লাগিব তেতিয়াহ'লে মক টেষ্ট যিমানে দিব আপোনাৰ কনফিডেন্স বাঢ়িব আৰু এইবিলাক বস্তু ধ্যান দিলে আপোনাৰ পাছ কৰাটো নিশ্চিত হৈ যাব ঠিক আছে ইণ্টাৰভিউ আপোনাৰ কম্পিটিটৰবিলাকে
সদায় পঢ়ি আছে। আপুনি মনত ৰাখিব, যেতিয়া আপুনি টাইম ৱেষ্ট কৰে সেইটো কথা ভাবিব। আপোনাৰ লগত যে কোনোবা গাঁৱৰ কোনোবাই প্ৰিপাৰেশ্যন কৰি আছে, তেওঁ সেই সময়ত পঢ়ি আছে। আপুনি যেতিয়া ফ্ৰীত এনে বহি আছে, টাইম পাছ কৰি আছে, ছ'চিয়েল মিডিয়া কৰি আছে, এইটো কথা সদায় মনত ৰাখিব। আপোনাৰ মানুহ বহুত আছে সমাজত, আপোনাক চাই কিনে আপুনি একো কৰিব পৰা নাই, টাইম লছ কিবা কিবি কৰি আছে। সেইবিলাকৰ কাৰণে আপুনি সদায় মাথাত এইবিলাক কথা ভাবি থাকিব যে আপোনাৰ কোনোবাই কম্পিটিটৰ আছে গাঁৱত, তেওঁ আপোনাতকৈ আগুৱাই গৈ আছে, তেওঁক কেনেকৈ ক্ৰছ কৰোঁ বা মই ইমান আগত গুচি যাওঁ যে যাতে মোক সেই মানুহজনে মোক ক্ৰছ কৰিব নোৱাৰে। আৰু আপোনাৰ যে হাঁহি আছে, আপোনাৰ কথা আলোচনা কৰি পিছত কোনোবাই হাঁহি আছে, তেওঁলোকক কেনেকৈ আপুনি চুপ কৰিব পাৰে, সেইবিলাক কথা আপুনি ভাবক। তেতিয়াহ'লে আপোনাৰ মটিভেশ্যন ভিতৰৰ পৰা আহি যাব আপুনি, ঠিক আছে। এইবিলাক কথা সদায় ভাবি থাকিব। তাৰপিছত মক টেষ্ট হৈ গ'ল। মক টেষ্ট কৰিলে আপোনাৰ ইণ্টাৰভিউ ক্লিয়াৰ হৈ যাব, আপুনি টেনশ্যন ল'ব নালাগে। তাৰপিছত ধৰি লোৱা হ'ল আপুনি ইয়াতেও পাছ কৰি গ'ল, ঠিক আছে। যিবিলাক মই ইয়াতে ট্ৰিক্স ষ্ট্ৰেটেজি ক'লোঁ, এইবিলাক ফ'ল' কৰিলে আপুনি পাছ কৰাটো খাটাং হৈ যাব, ঠিক আছে। 1-1.5 বছৰ আপুনি কষ্ট কৰিব লাগিব। কষ্ট নকৰিলে আপুনি একো কৰিব নোৱাৰে লাইফত, এইটো কথা মনত ৰাখিব। এতিয়া এইবিলাক চব কমপ্লিট হ'ল। এতিয়া আপুনি ৱেইট কৰিব মেৰিট লিষ্টৰ কাৰণে। মেৰিট লিষ্টত আপোনাৰ নাম আহি যাব, ACSত আহি যাব, APSত আহিব, নহ'লে BDOত আহি যাব, কিবা নহয় কিবা সেইটো আহিয়ে যাব, ঠিক আছে। আপোনাৰ নাম আহি যোৱাৰ পিছত আপোনাৰ লক্ষ্য, আপোনাৰ যিবিলাক লক্ষ্য আছিল জীৱনত চব পূৰণ হৈ যাব, ঠিক আছে। আপোনাৰ নিজেও প্ৰাউড কৰিব নিজৰ ওপৰত, বা ঘৰৰ মানুহে, আপোনাৰ ৰিলেটিভে আপোনাৰ ওপৰত প্ৰাউড কৰিব। আপোনাৰ ফিউচাৰটো বহুত ধুনীয়া হৈ যাব। আপোনাৰ সমস্যা, বহুত ডাঙৰ ডাঙৰ সমস্যা চব সমাধান হৈ যাব। আপুনি বেলেগৰ কাৰণে ইনস্পাইৰেশ্যন হৈ ৰ'ব, ঠিক আছে। এইবিলাক কথা মনত ৰাখিব। এতিয়া যিবিলাক ক'লোঁ চব ফ'ল' কৰিব আপুনি। এতিয়া মোৰ ইনস্পাইৰেশ্যন কেনেকৈ আহিব, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব ভিডিঅ'ত। আপুনি কিবা যদি জানিব লগা থাকে বা কিবা ডাউট আছে তেতিয়া কমেণ্ট কৰিব। মই সদায় আছোঁ আপোনাৰ লগত। এতিয়া নেক্সট ভিডিঅ'ত লগ পাম। আজিৰ কাৰণে এইখিনিয়ে, থেংক ইউ।